চাওঁতে চাওঁতে শেষ খবৰ হ'ল পবিত্ৰ ৰমজান মাহ। চেহেৰি, ইফতাৰ, দান, দক্ষিণা আদি ৰীতি নীতিৰ মাজেৰে ৰমজান মাহ পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। পবিত্ৰ ঈদ উল ফিতৰলৈ মাত্ৰ 2 দিন বাকী। ঈদৰ প্ৰস্তুতিক লৈ ব্যস্ত হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। আমাৰ কাৰণে আজি অলপ তকলিফ আৰু কষ্টৰ দিন, কিয়নো আজি আল বিদায় জুমা আমি সম্পন্ন কৰিলোঁ। এই এটা মাহ যিটো আমাৰ কাৰণে আল্লাহ তালাই দিছে, ই ৰহমত, মাগফিৰাত আৰু বৰকতৰ মাহ, গৰীব দুখীয়াক সহায় কৰাৰ মাহ, তাৰাবি, ইফতাৰ, চেহেৰিৰ মাহ। এই মাহটো আমাৰ পৰা যাব ওলাইছে। ইয়াৰ কাৰণে আমি সকলোৱে আল্লাহৰ ওচৰত আমি যি কৰিলোঁ, যদি সঁচাকৈ কৰিব পৰা নাই তাৰ কাৰণে ক্ষমাও বিচাৰিছোঁ। আজি আমি সমগ্ৰ দেশৰ কাৰণেও দোৱাও কৰিছোঁ, যাতে সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত মিলা প্ৰীতি আহে। গুৱাহাটীৰ বুঢ়াজামে মছজিদতো চলিছে ঈদৰ প্ৰস্তুতি। অহা যিটো ঈদ উল ফিতৰ, অহা 11 তাৰিখ হওক বা 10 তাৰিখ হওক, জোন দেখাৰ ওপৰত নিৰ্ভৰ কৰি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিম। আমি বুঢ়া জামে মছজিদত ঈদ উল ফিতৰৰ নামাজটো 8:30 মিনিটত, অৰ্থাৎ 8:30 বজাত আমি টাইম ৰাখিছোঁ। সেই হিচাপে আপোনালোকক সকলোকে টাইমৰ আগে আগে অহাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। হাদিছ শৰীফত আহিছে, কোনোবাই এমাহ জোৰা ৰোজা ৰখাৰ অন্তত যেতিয়া ঈদৰ নামাজ পঢ়িবৰ কাৰণে দলে দলে নতুন কাপোৰ পিন্ধি যেতিয়া আহে আৰু আল্লাহৰ ওচৰত দোৱা কৰে, তেতিয়া আল্লাহ তালাই সেই ৰোজাদাৰসকলক নিষ্পাপ কৰি ঘৰলৈ উভতাই দিয়ে। বজাৰ সমাৰতো দেখা গৈছে ব্যাপক ভিৰ। ঈদৰ বজাৰৰ উদ্দেশ্যে অহা গ্ৰাহকে ভিৰ কৰিছে গুৱাহাটীৰ ফাঁচী বজাৰ। তো আৰু তোমাৰ চব বজাৰ হৈ গ'ল নেকি কৰি? চব বজাৰ আছে অলপ কিনিবলৈ, বাকী হৈছে আৰু মেইনখিনি হৈছে, অলপ চলপ আছে আৰু। বিক্ৰেতাসকলে নতুন নতুন ডিজাইনৰ কাপোৰেৰে আকৰ্ষিত কৰিছে গ্ৰাহকক। ইয়াতে আছে আপোনাৰ পাকিস্তানী ডিজাইন, নাইৰা আছে, চাৰাৰা হ'ব আৰু আপোনাৰ পেপলন হ'ব, যে কলপ স্কাৰ্ট আহিছে, শাড়ী, লেহেংগা আছে, বাচ্চাৰ বহুত কিছু কালেকশ্যনো আছে, বহুত কিছু কালেকশ্যনে পায় বাইক কালেকশ্যন। যোৱাবাৰত কৰি এইবাৰ বেলেগ আহিছে, বেলেগ বহুত ভেৰাইটিজ আহিছে। আচ্ছা, আৰু দামবোৰ কেনেকুৱাৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং? ইয়াতে আপোনাৰ 2000 টকা যিমান ওপৰত যাব পাৰে। গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে ব্যস্ত হৈ পৰিছে বিক্ৰেতাসকল। জিন্স আহিছে, ফাৰ্ষ্ট হ'ব, লিভাইজ হ'ব, আৰু আপোনাৰ ডেনিম টি শাৰ্ট হ'ব, শাৰ্ট হ'ব, ৰেডিঅ'লজি চাব পাৰে আপুনি। গোটেই ডেনিম টি শাৰ্ট চব পাই যাব। ফাৰ্ষ্ট কপি হ'ব জিন্সৰ আৰু ৰেডিঅ'লজি চব এভৰিথিং আইটেম পাব। 280 পৰা ষ্টাৰ্টিং প্ৰাইচ আছে আপোনাৰ, আপ টু আপোনাৰ 800 লৈকে টি শাৰ্ট। আৰু জিন্স আপোনাৰ ফাৰ্ষ্ট ট্ৰেকৰ হ'ব, লিভাইজ হ'ব, ডেনিম হ'ব, বহুত আছে, এইবিলাক ক'ব আৰু ইমান টাইম নাই। ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে যদিও ফাঁচী বজাৰৰ সৰু ডাঙৰ সকলো বিক্ৰেতাই উৎসৱৰ বতৰত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সামগ্ৰীত নানা ধৰণৰ ৰেহাই, উপহাৰ আদিৰ ব্যৱস্থা কৰিছে। সেই অনুযায়ী বছৰেকৰ মূৰত অহা ঈদ উৎসৱটো উদযাপনৰ ক্ষেত্ৰত জনসাধাৰণেও কৃপণালি কৰা নাই। ইয়াৰ প্ৰমাণ দিছে কাপোৰৰ বজাৰ, শ্বপিং মল আদিয়ে। মুন্নী বেগমৰ সহযোগত আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।